চব ধন্যবাদ জনাইছোঁ সকলোকে। আকৌ এবাৰ অলৰেডি চিনাকি দিছে, মাইছেল্ফ বিজয় কৃষ্ণ হাতী বৰুৱা। বাই প্ৰফেশ্যন এজন চিভিল ইঞ্জিনিয়াৰ মই চাকৰি কৰি আছোঁ। লগতে আজি এই ইণ্ডাষ্ট্ৰিটোৰ লগত অলমষ্ট 10 বছৰ মোৰ কি হৈছে কাম কৰি আছোঁ। কাম কৰি মই কিহৰ কাৰণেনো আজি এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈছিলোঁ সেই বিষয়ে মই ক'ম। তাৰ আগতে মই আজি ধন্যবাদ জনাইছোঁ। আজি আমাৰ মাজত এজন গেষ্ট স্পীকাৰ আমাৰ লগত আছে, মিষ্টাৰ গগন শৰ্মা। তেখেতক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। কিন্তু এটা প্ৰেষ্টিজিয়াছ ৰেংক কণ্টিনেণ্টেল টিম কোঅৰ্ডিনেটৰ, তো তেনেকুৱা এজন ব্যক্তি এই ওৱানৰ পৰা মই পাইছোঁ। এজন মানে অমায়িক, ইমান ভদ্ৰ, ইমান ভাল তেখেতৰ মানে লিডাৰ বুলি ক'ব পাৰে। আজি নলবাৰী এণ্টায়াৰ আছামত নৰ্থ ইষ্টত তেখেতৰ টিম আছে। চ' এজন লিডাৰ হ'বৰ কাৰণে এইখিনি আচলতে এটা কোৱালিটি হয়। এজন যদি আপুনি এজন ভাল লিডাৰ হয়, জীৱনত যদি ছাকচেছ বিচাৰে আপোনাৰ কোৱালিটিটো বহুত ডাঙৰ হৈছে। তো যি কি নহওক, আজি আমাৰ মাজত আজি এই GTSৰ যিটো প্ৰেজেণ্টেশ্যন, গেটৱে টু ছাকচেছ, আমি যে ছাকচেছ হ'ম তাৰ কাৰণে আমাৰ কোম্পানীৰ যিটো মেইন মূল মন্ত্ৰ বুলি ক'ব পাৰি, বিজনেছ প্ৰেজেণ্টেশ্যন, BOP বুলি আমি কওঁ, বিজনেছ অপৰচুনিটি। আজি মানুহে জীৱনত এটা অপৰচুনিটি সকলোৱে বিচাৰিছে। সেই অপৰচুনিটিটো ইমান সুন্দৰকৈ আজি আমাৰ আগত প্ৰেজেণ্টেশ্যন কৰিলে মিষ্টাৰ বৰা ছাৰলৈ মই খুব আন্তৰিক ধন্যবাদ জনাইছোঁ। তাৰ নামটো বিশাল বৰুণ দত্ত, তেখেত ৰিজনেল টিম কোঅৰ্ডিনেটৰ। তেখেতক মই পাইছিলোঁ, আমি লাষ্ট যেতিয়া প্ৰগ্ৰেম কৰিছিলোঁ থেংক ইউ লগত হাতীগাঁও বাৰাক নহয় DCFR যেতিয়া আমাৰ হয় এভৰি ছানডে ছেমিনাৰ হয়, তেতিয়া আমি নিজাকৈ কৰিছিলোঁ, আমাৰ টিমৰ পৰা আমি কৰিছিলোঁ। বৰ্তমান কোম্পানীক মই ধন্যবাদ জনাওঁ যে আজি হাৰ্ভেষ্ট ছাকচেছ একাডেমি আমাক কি দিছে, এখন ঠাই দিছে য'ত আমি ফ্ৰী অফ কষ্ট আমি এই শিক্ষাটো আমি ল'ব পাৰিছোঁ। সকলোকে মোৰ ফালৰ পৰা আজি ইয়াত যিমানখিনি নতুন ব্যক্তি উপস্থিত আছে, যিমান লিডাৰ উপস্থিত আছে, মই সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। কাৰণ এইটো এটা এনেকুৱা এটা অপৰচুনিটি হয়, যদি আপুনি জীৱনত ছাকচেছ বিচাৰে, আপুনি লাইফত প্ৰত্যেকটো ছেক্টৰৰ পৰাই ছাকচেছ ল'ব পাৰিব যদি সেই ছেক্টৰটোত আপুনি ভালকৈ কাম কৰে। আৰু এইটো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এনেকুৱা এটা ছেক্টৰ হয় য'ত আপোনাৰ কোনো ধৰণৰ, আজি ছাৰে খুব সুন্দৰকৈ বুজাই দিছে, ইয়াত কোনো ধৰণৰ কি নালাগে, এক্সপিৰিয়েঞ্চ নলেজ দৰকাৰ নাই আপোনাৰ, কোনো ধৰণৰ কি নালাগে আপোনাক, এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বুলি কোনো কথা নাই। য়েছ, এডুকেশ্যন কোৱালিফিকেশ্যনটো জৰুৰী। এজন মানুহ হ'বৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব। আপুনি ল'ৰা ছোৱালী কিহৰ কাৰণে পঢ়ে, এজন ভাল মানুহ হ'বৰ কাৰণে পঢ়ে, এটা ভাল চাকৰিৰ কাৰণে কি কৰোঁ আমি ল'ৰা ছোৱালীক, মানে আমি সকলোৱে পঢ়া শুনা কৰোঁ। কিন্তু আজি যিটো চিনেৰী বৰ্তমান, সেই চাকৰি সকলোৱে জানে চাকৰিৰ অৱস্থা কি। মই আমাৰ ছানডে ছেমিনাৰত মই দেখাইছিলোঁ যে অসমত আমাৰ টোটেল পপুলেশ্যন হ'ল কিমান, 3 crore 35 lakhs আমাৰ টোটেল পপুলেশ্যন। আৰু তাৰে অলমষ্ট 10%-এ যোৱা বছৰ আমাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জত 33 lakhs-এ কি কৰিছে, আনএমপ্লয়মেণ্ট ইউথৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে অসম চৰকাৰে যথেষ্ট কাম কৰিছে। 1 লাখ চাকৰি যেনেকৈ দিম বুলি কথা দিছিলে, 1 লাখ চাকৰিও দিছে, কিন্তু বাকী 32 lakhs কি হ'ব, নহয় জানো? গতিকে এটা ভয়ংকৰ দিন আছে। চ' সেইসকল মানুহৰ কাৰণে বা আহিবলগীয়া জেনেৰেশ্যনৰ কাৰণে আমি কি কৰিব লাগিব, থ্ৰু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি থ্ৰুৱেদি আমি নিজক এজন সফল ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰিম।